নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো পুৱাৰ এই বিশেষ অনুষ্ঠান মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে পুৱাৰ ভাগতে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি যেহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতিৰ সন্দৰ্ভতে আৰম্ভ কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম ঠিক আছে আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে ৰবি বুধ বৃষ ৰাশিত মংগল মেষ ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি লগ্নত চন্দ্ৰ শুক্ৰ বৃহস্পতি বহি আছে মিথুন ৰাশিত শুক্ৰ বুধৰ লগত বহি ৰবি বুধৰ লগত বহিছে বৃষ ৰাশিত আজি কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি লাগিয়ে থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে সেয়া হ'ল এটি ফিৰোজা ব্লু ফিৰোজা এই ৰত্নটি আপুনি ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধক আৰু 8 কেৰেটমানৰ ওপৰত পিন্ধক তেতিয়া নিশ্চয় ভাল ফল লব ভাল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ আজি পেণ্টাকুলছ এণ্ড কাপছ মেষ ৰাশিসকলৰ বাবে দুখন কাৰ্ড লৈছোঁ এৰিছ স্বাস্থ্যৰ বাবে অশান্তি হ'ব ব্যৱসায় বাণিজ্যত সমস্যা আহিব পৰিব পাৰে কোনো ধৰণৰ আশা ভংগ হ'ব আজি দূৰ ঠাইত ভ্ৰমণৰ আলোচনা কৰিব পাৰে আৰু হ'বও পাৰে সামাজিক কামৰ বাবে সন্মান লাভ দিনটোত পুৱা ভাগতে শনিৰ মন্ত্ৰ জপ কৰক গল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে দেশ বিদেশ যাত্ৰা কৰিব পাৰে কোনো আত্মীয়ৰ পৰা চিন্তা আহিব চিন্তা বৃদ্ধি হ'ব নতুন গৃহ নিৰ্মাণৰ সম্ভাৱনা যাত্ৰা কৰোঁতে অলপ সাৱধান হওক য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 4 দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্মৰ বিষয়ে হয় আজি তিথি শুক্লা চতুৰ্থী ষোলযোগ মিথুন ৰাশি বৈশ্যবৰ্ণ আদ্ৰা নক্ষত্ৰ নৰগণ পিছত দেৱগণ যাত্ৰা নাই বৃষ্টিবদ্ৰা দুখ দেখা যায় শুভ কৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্যস্থান ক্ৰয় বিক্ৰয় ঔষধকৰণ সেৱন আদি দিনটোত মূলা খোৱা নিষেধ এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ ওৱান্স এণ্ড হেংমেন মিথুন ৰাশি এই দুখন কাৰ্ড মতে যিসকলৰ জেমিনি পাবলগীয়া ধন ঘূৰাই পাব সংসাৰত অতিথি অহাৰ বাবে অৰ্থব্যয় অতিৰিক্ত ক্ৰোধৰ বাবে সমস্যা হ'ব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰস্তাৱ আহিব আজি এটা কলা কাপোৰত অকণমান জিৰা আৰু তিল বান্ধি ডাঙৰ গছৰ গুৰিত এৰি থৈ আহক হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 6 কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব অতিৰিক্ত ক্ৰোধৰ বাবে ঘৰত বিবাদ হ'ব পাৰে স্বাস্থ্যৰ বাবে অশুভ ফল কৰ্মস্থানত অশান্তি প্ৰেমত হ'ব আজিৰ দিনটোত কাছৰ বাতি এটাত কলা নিমখ ব্লেক চল্ট ৰাখি কিনে ঘৰৰ উত্তৰ পূব দিশত ৰাখি থওক ভাল হ'ব ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তত এখন চিঠি হাতত তুলি ল'ব বিচাৰিছোঁ চিঠিখন প্ৰেৰণ কৰিছে আপোনাৰ মঙলদৈৰ পৰা ৰাজেশ নাথে আৰু তেওঁৰ আজিৰ প্ৰশ্নটো হৈছে যে শুভ কৰ্মত নৱগ্ৰহৰ পূজা কিয় কৰিব লগা হয় আৰু অলপ বুজাই সেই বিষয়ে কিছু বুজাই দিবলৈ কৈছে আপোনাৰ হয় যিকোনো শুভ কৰ্মত আগবঢ়াৰ আগত নৱগ্ৰহৰ পূজা পাতল কৰিব লাগে অতি শুভ কাৰণ আমাৰ ঋষিমুনিসকলে তাহানিৰ দিনতে কৈ গৈছিলে যে সূৰ্য কিৰণ আৰু অন্যান্য গ্ৰহ নক্ষত্ৰৰ যি কিৰণ পৃথিৱীলৈ আহে আৰু মানৱ দেখাত ইয়াৰ প্ৰভাৱ আছে আৰু বিভিন্ন গ্ৰহক আমি যদি পূজা পাতল কৰোঁ বা তেওঁলোকৰ অধিষ্ঠাত্ৰী দেৱদেৱীক যদি আমি পূজা পাতল কৰোঁ তেতিয়া কিন্তু ফল আহে যেনে চন্দ্ৰ হৈছে ঔষধিপতি আৰু মনৰ ৰজা বৃহস্পতি গ্ৰহ হৈছে ধনৰ দেৱতা গুৰু গ্ৰহ বুলি কোৱা হয় শুক্ৰ মান সন্মান খ্যাতি প্ৰেম বীৰ্যৰ গ্ৰহ ৰাহু কেতু কিন্তু অশুভ গ্ৰহ সদায় কেতুটো অশুভ মংগল গ্ৰহ কাৰ্তিকৰ স্বৰূপ বল বৃদ্ধিকাৰক গ্ৰহ শনি অশুভ গ্ৰহ পাপগ্ৰহ ৰবি পাপগ্ৰহ
গতিকে ভাল কাম যেতিয়া আপুনি কৰিবলৈ যাব তেতিয়া যাতে কোনো গ্ৰহই আপোনাক আপত্তি নকৰে, বাধা নিদিয়ে, সেইবাবে আগতীয়াকৈ এওঁলোকৰ পূজা পাঠ আদিৰ ব্যৱস্থা কৰিব লাগে। তাৰ পাছতে আপুনি কাম কাজত আগবাঢ়ক, নিশ্চয় আপুনি ফল পাব, আপোনাৰ শুভ হ'ব। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ বহুখিনি উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি ঘৰলৈ কোনোবা আলহী অহাৰ সম্ভাৱনা, হাতলৈ টকা পইচা আহিব যদিও খৰচাৰ মাত্ৰা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান, প্ৰেমত বাধা আছে। আজি তালৰ ৰস বা তালৰ কোনো দ্ৰব্য ব্যৱহাৰ কৰক। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কন্যা ৰাশি, ওৱান্স এণ্ড ওৱান্স। আজি ব্যৱসায় বাণিজ্যত শুভ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা, শৰীৰত আঘাত পাব পাৰে, গতিকে সাৱধান থাকিব, বিদ্যাত বাধা, প্ৰেমত শুভ। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 1। পেণ্টাকলছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ যুগ, অতিৰিক্ত চিন্তা থাকিব, আপোনাৰ ব্যৱহাৰে কিছু ভাল ফল পাব, প্ৰেমত আনন্দ লাভ, শিৱলিংগত চাউল অৰ্পণ কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 7। কাপছ এণ্ড ওৱান্স, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজি পঢ়া শুনাৰ বাবে সুনাম লাভ, সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি, অচিনাকি ব্যক্তিক বিশ্বাস কৰি নল'ব, প্ৰেমত কষ্ট। আজি হনুমান মন্দিৰত কমলা ৰঙৰ সেন্দুৰ অৰ্পণ কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 9। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে জেট প্লেণ্ট। জেট প্লেণ্ট, যাক ক্ৰাচুলা আৰ্জেণ্টিয়া বুলি কোৱা হয়, ই কেৱল এবিধ ধুনীয়া গছে নহয়, বাস্তুশাস্ত্ৰত ইয়াক সমৃদ্ধি, সম্প্ৰীতি আৰু বিকাশৰ প্ৰতীক বুলি কোৱা হৈছে। আৰু এই জেট প্লেন ঘৰত ৰাখিলে প্ৰচুৰ ধন সম্পদ আহে, গতিকে জেট প্লেন ঘৰত ৰাখক, লাভৱান হ'ব। বাস্তু অনুসৰি জেট প্লেন ৰখাৰ সৰ্বশ্ৰেষ্ঠ দিশ প্ৰধান প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰত জেট প্লেন ৰাখিলে ইতিবাচকতাক আদৰণি জনোৱা হয়, নিগেটিভ এনাৰ্জি দূৰ হয়। কৰ্মক্ষেত্ৰ বা অফিচ টেবুল, কেৰিয়াৰত উন্নতি, নতুন গ্ৰাহক আৰু আৰ্থিক লাভ। বাৰাণ্ডা, চোতাল, পূব বা দক্ষিণ পূব দিশত ঘৰলৈ শান্তি আনে, সমৃদ্ধি আনে আৰু নতুন শক্তি কঢ়িয়াই আনে। দক্ষিণ পূৰ্ব কোণ, সম্পদৰ কোণ হিচাপে পৰিচিত এই স্থান ধন আৰু সফলতাক আকৰ্ষণ কৰে। জেট প্লেন বাথৰুম, পাকঘৰ বা শোৱা কোঠাত ৰাখিব নালাগে, অশুভ। কিছুমান বিশেষজ্ঞই অৱশ্যে উত্তৰ দিশত ৰখাৰো পৰামৰ্শ দিয়ে। এজোপা সজীৱ সেউজীয়া জেট প্লেণ্টে ইতিবাচক শক্তি বিকিৰণ কৰে, আনহাতে অৱহেলিত এজোপাই ইয়াত বিপৰীত কাম কৰে। গতিকে জেট প্লেন যদি আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে, সকলো দিশতে বিশেষকৈ ধন সম্পত্তি অহাৰ ক্ষেত্ৰত সোনকালে ফল পায়। হয় দাদা, পুৱাৰ ভাগতে আচলতে খুব এটি সুন্দৰ বিষয় আপুনি আগবঢ়ালে। বহুতে আচলতে এই কথা গম নাপায়। আচলতে এবিধ গছ যেতিয়া ৰখা হয়, কি কি নিয়ম থাকে বা কোন দিশত ৰাখিব লাগে, সেই বিষয়েও আমি জনাটো উচিত, নহয় জানো? হয়, জেট প্লেনটো আচলতে এটা প্লেণ্ট, তাত সৰু সৰু কটা কটা কিছুমান পাতৰ নিচিনা পায়, পাতবিলাক দেখাত মুদ্ৰাৰ দৰে, যেন কইন, পইচা মুদ্ৰাৰ দৰে দেখা যায়, জেট প্লেনটোত লাগি থাকে। আৰু সেই মুদ্ৰাৰ দৰে প্লেনটো মানে জেট প্লেনটো যদি আপুনি ঘৰত ৰাখে, নিৰ্দিষ্ট কৰ্ণাৰত ৰাখে, তেতিয়া কিন্তু টকা পইচা আৰ্নিঙৰ ক্ষেত্ৰত যথেষ্ট সুফল দিয়ে। হয়, ঠিক আছে, আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, পেণ্টাকলছ এণ্ড কাপছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি বন্ধুৰ ফালৰ পৰা কিছু ভাল দিশ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত বিবাদ, প্ৰিয়জনৰ লগত আলোচনা কৰিব পাৰে বিভিন্ন কথাত। আজি ভগৱান বিষ্ণুক পকা কল অৰ্পণ কৰক। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। মকৰ ৰাশি, কাপছ এণ্ড পেজ অফ ওৱান্স, কেপ্ৰিকৰ্ণ। আজি সা সম্পত্তিলৈ অশান্তি হ'ব পাৰে, সন্তানৰ ভুলৰ বাবে সমাজত আপুনি লজ্জিত হ'ব পাৰে, ঘৰত অশান্তি, মানসিকভাৱে কষ্ট পাব, প্ৰেমত শুভ। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি পূজা পাঠৰ বাবে খৰচা পাতি বৃদ্ধি পাব, পাৰিবাৰিক দিশত উন্নতি, অৱশ্যে আবেলি পৰত পাৰিবাৰিক অশান্তি লাভ, মূৰৰ বিষত কষ্ট পাব পাৰে, স্ত্ৰীৰ লগত বিবাদ, বিদ্যাত নতুন সুযোগ লাভ কৰিব।
আজি হালধীয়া কাপোৰত অকণমান হালধিৰ গুড়ি আৰু কেইটামান মুদ্ৰা দি পেলাই কোনোবা এজন দুখীয়া লোকক দান কৰক, ফল আহিব। পিংক কালাৰ লাকি, য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 2। মীন ৰাশি, ৱান্স এণ্ড টেম্পাৰেন্স। আজি আপুনি বিচৰা মতে পৰিৱেশ হ'ব পাৰে, দাম্পত্য জীৱনত শুভ ফল, চাকৰি বাকৰিৰ স্থান পৰিৱৰ্তন, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভ, প্ৰেমত বিয়া বাৰুৰ যুগ আৰু ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 6। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, মন কৰিব, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আৰু প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।